মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ খবৰ ভাল। ছাত্ৰ-ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টলৈ বহুতে কমেণ্ট কৰি আছে। মই তোমালোকৰ আগতে ভিডিঅ' প্ৰস্তুত কৰিয়ে দিছোঁ। চ' আজি মই ৰিজাল্টৰ ওপৰত আলোচনা নকৰোঁ। যেতিয়াই ৰিজাল্ট দিয়ে বা মই নটিফিকেশ্যন পাওঁ তেতিয়াই মই জনাই দিম। চ' আৰু তোমালোক কেনেকৈ পাব লাগে তোমালোকক কৈয়ে দিছোঁ। ৰিজাল্টটো কেনেকৈ আগতে গম পাবা তোমালোকক আগৰ ভিডিঅ'টোত কৈয়ে দিছোঁ। চ' তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি মই দুজনী ছোৱালী SMS কৰিছিল আৰু তাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে নিযুত মইনা আঁচনিত পইচা পাবনে পামনে নাপাওঁ সুধিছিল আৰু ছোৱালীজনীয়ে আৰু পাছ কৰাৰ পিছত আঁচনিসমূহ পাবনে নোপোৱা তাৰ ওপৰত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, ৰাজ্যত বিভিন্ন ধৰণৰ আঁচনি আহে মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু শেহতীয়াকৈ নিযুত মইনা আঁচনি নামৰ এটা আঁচনি অতি সোনকালে ছাত্ৰীসকলে পাব। যিবিলাক মেট্ৰিক পাছ কৰা ছাত্ৰীসকলেও লাভ কৰিব পাৰিব যিটো 10,000 টকা পাব বছৰি। এতিয়া বহুতো ছাত্ৰীৰ মনত তেনেকুৱা প্ৰশ্ন হৈছে যে আমি পাম নে নাপাম কম্পাৰ্টমেণ্টেল পৰীক্ষা পাছ কৰাৰ পিছত আৰু নেক্সট কিছুমান আঁচনিবিলাক আহি থাকে। চ' আঁচনিবিলাক ল'ৰা ছোৱালী উভয়ে পাব নে নোপোৱা তাৰ ওপৰত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, যিটো নিযুত মইনা আঁচনিৰ কথাই ক'ব বিচাৰিছোঁ, এইটো মেট্ৰিক পাছ কৰা সকলো ছাত্ৰীয়ে বছৰি 10,000কৈ টকা পাব। চ' এই আঁচনিটোত মেট্ৰিক পাছ কৰিলেই হ'ল। চ' তোমালোক যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা মানে মেট্ৰিক পাছে, তাত কোনো ধৰণৰ মানে কম্পাৰ্টমেণ্টেল বা মেট্ৰিক তেনেকৈ বেলেগ নহয়, অৰ্থাৎ মেট্ৰিক পাছ কৰিবা তোমালোকে। চ' মেট্ৰিক পাছ কৰাত তোমালোকে অন্তৰ্ভুক্ত হবাই। চ' বুজি পাইছা তোমালোকে পৰীক্ষাটো কম্পাৰ্টমেণ্টেল পাতিলে কিয় যে মেট্ৰিক পাছ কৰিবৰ কাৰণেতো পাতিলে। চ' এইটো হৈছে মেট্ৰিক পাছে হ'ব তোমালোকে। কম্পাৰ্টমেণ্টেল পৰীক্ষা পাছ কৰা মানে কি মেট্ৰিক পাছ কৰা। চ' তোমালোকৰ এই আঁচনি অন্তৰ্ভুক্ত হ'ব পাৰিবা যিবিলাক ছোৱালী আছে। আৰু লগতে যিবিলাক MLA স্কলাৰশ্বিপ হওক বা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপবিলাক আহি থাকে, গতিকে সেই স্কলাৰশ্বিপবিলাকতো কি কৰিব পাৰিবা, সকলোৱে আবেদন কৰিব পাৰিবা আৰু সকলোৱে পইচা লাভ কৰিব পাৰিবা। যিকোনো আঁচনি মেট্ৰিক পাছ আঁচনিতে কম্পাৰ্টমেণ্টেল পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলেও এই আঁচনি লাভ কৰিব পাৰিব। অৰ্থাৎ মেট্ৰিক পাছ তোমালোক মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে মানে আবেদন কৰিব পাৰিবা আৰু যিখিনি লাভ কৰিব লাগে সকলো লাভ কৰিব পাৰিবা। নিশ্চয় তোমালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিল। যে কি হয় তোমালোকৰ মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিহেতু মেট্ৰিক পাছ কৰিবা, কম্পাৰ্টমেণ্টেল পাছ যিটো পৰীক্ষাৰ ৰিজাল্টৰ পিছত মেট্ৰিক পাছে কৰিলা, চ' তোমালোকে এই সুবিধা লাভ কৰিব পাৰিবা। ইয়াত কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল পাছ বা মেট্ৰিক পাছ কথা নহয়, তোমালোকে উভয়ে মেট্ৰিক পাছ। ঠিক আছে, বুজি পাইছা তোমালোকে? তোমালোকৰ মনত কেতিয়াও নানিবা যে তোমালোকে কম্পাৰ্টমেণ্টেল পাছ কৰিছা। চ' তোমালোকে মেট্ৰিক পাছ কৰিছা। ঠিক আছে।